ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব। জনজাতীয় লোক, অনুসূচিত জাতিৰ লোক, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হবৰ কাৰণে দিব নোৱাৰো। আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আন এক আমি নতুন আইন আনৰ বাবেও আমি সিদ্ধান্ত লৈছো। যেতিয়া কংগ্ৰেছ দলে কয় যে বিজেপিৰ দিনত থলুৱা নিযুক্তি হোৱা নাই, মই তেওঁলোকক আহ্বান জনাম 1 লাখ নিযুক্তি হোৱা লৰাৰ ঠিকনা সহকাৰে মই আপোনালোকক কোনজন মানুহ থলুৱা নহয় আপোনালোকে কব। কিন্তু